আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সভাপতি উপসভাপতি সাধাৰণ সম্পাদকসহ 15টা পদত নিৰ্বাচন অনুষ্ঠিত হৈছে। আটাইকেইটা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 35গৰাকীকৈ প্ৰাৰ্থীয়ে। নিৰ্বাচনক লৈ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বিশ্ববিদ্যালয়ৰ চৌহদত। নিৰ্বাচনত জয়লাভৰ বাবে টঙালি বান্ধিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে শিক্ষাৰ্থীসকল। বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছে প্ৰাৰ্থীয়ে আৰু শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাক মূল ইস্যু হিচাপে লৈ আগবাঢ়িছে প্ৰাৰ্থীসকল। কাইলৈ ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিম। আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক সুৰজিৎ শইকীয়া। সুৰজিৎ, আপোনাৰ কাষলৈ আহিছোঁ। কৃষ্ণচূড়াৰ দেশত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ আৰু বছৰৰ এই সময়ছোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰে, প্ৰতিশ্ৰুতি দিয়ে, বিশ্ববিদ্যালয়খনৰ ভালৰ বাবে তেওঁলোকে কিবা এটা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞালব্ধ হয়। গতিকে আপোনাৰ পিছফালে আমি বহুকেইখন বেনাৰ দেখিছোঁ, ফলক দেখিছোঁ, বহুকেইটা নাম ইতিমধ্যে উজলি উঠিছে। কেনেধৰণে অনুষ্ঠিত হৈছে নিৰ্বাচনৰ দিনটো, সুৰজিৎ? হয় পাৰ্থ, কৃষ্ণচূড়াৰ দেশত আহিনৰ বতৰত যি আজি অনুষ্ঠিত হৈছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচন কেৱল মাথো এখন সাধাৰণ নিৰ্বাচন নহয়। এই নিৰ্বাচনৰ লগত যি বিশ্ববিদ্যালয়ৰ যিসমূহ আৱাসী আছে, আৱাসীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে আৱেগ জড়িত হৈ থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন বুলিলে সকলোৰে মনত এটা শিহৰণ নামি আহে। যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কৰিব আহে, কেৱল মাত্ৰ নিৰ্বাচনৰ নামতে নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচনত অৱতীৰ্ণ নহয় তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আহে। যদিও তেওঁলোকৰ মনত কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰাৰ এই দিনটোলৈ তেওঁলোকে ৰৈ থাকে, বছৰটোলৈ ৰৈ থাকে। প্ৰায় দুসপ্তাহ জুৰি ছাত্ৰ ছাত্ৰীসকলে, যিসকল প্ৰাৰ্থী থাকে, প্ৰাৰ্থীসকলে বিভিন্ন আৱাসে গৈ ঢোলে ডগৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলায়। আৰু এই বছৰো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৱাসসমূহত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগত যিসকল প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলে তেওঁলোকে প্ৰচাৰ চলালে। আৰু অৱশেষত আজি সেই দিনটো কেইটামান মুহূৰ্তৰ পাছতে ভোটাধিকাৰ সাব্যস্ত কৰিব ছাত্ৰ ছাত্ৰীসকলে। ভোট গ্ৰহণ আৰম্ভ হ'ব। যদিও বতৰ কিনকিনীয়া বৰষুণ দুইটোপাল পৰি আছে, অলপ অলপ পৰি আছে, কিন্তু তাৰ পাছতো ছাত্ৰ ছাত্ৰীসকল সাজু। মোৰ সৈতে মোৰ সজুৰি কেমেৰা পাৰ্চন বঞ্জিত আছে। বঞ্জিতে দেখুৱাব ছাত্ৰ ছাত্ৰীসকল এতিয়া ইতিমধ্যে সাজু হৈছে। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত এতিয়া বেনাৰ আৰু কেৱল বেনাৰ। আৰু এই বেনাৰসমূহ যি আঁৰি থৈছে ছাত্ৰ ছাত্ৰীসকলে, এই বেনাৰসমূহ আঁৰি থোৱাৰ আঁৰতো আছে বহু কষ্ট। জ্যেষ্ঠসকলে নেতৃত্ব দিয়ে আৰু কনিষ্ঠসকলে উৰে নিশা। সকলোৱে আচলতে মিলিজুলি এই বেনাৰসমূহ লগাই আৱাসসমূহত যায়। তেওঁলোকে ঢোলে ডগৰে, মই পুনৰ কৈছোঁ, তেওঁলোকে নিজৰ প্ৰতিভাসমূহ দেখুৱায়। আৰু কেৱল মাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচন বুলিলে যে কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে কেৱল ভোটাধিকাৰ সাব্যস্ত কৰে, ভোটাধিকাৰ লাভ কৰিবলৈ তেওঁলোকে আহে, তেনে কোনো কথা নহয়। তেওঁলোকে ইয়াত যি নিৰ্বাচনৰ যি তেওঁলোকে প্ৰতিভা দেখুৱাব লাগে, তেওঁলোকে গানো গাব লাগে, তেওঁলোকে নাচিবও লাগে, তেওঁলোকে তাৰ মাজতে তেওঁলোকে ড্ৰামাও কৰি দেখায়, মাইম কৰি দেখায়, মনো এক্ট কৰি দেখুৱায়। আচলতে এয়া এটা ফূৰ্তি, এটা আনন্দ স্ফূৰ্তিৰ এটা সময়। গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ যি ছাত্ৰ সন্থাৰ যি সাধাৰণ নিৰ্বাচন থাকে বা ভাৰ্চিটি উইকে হয়। আৰু কেইটামান মুহূৰ্তৰ পাছতে মই যি কৈছোঁ, পুনৰবাৰ আজি আৰম্ভ হ'ব, ভোটাধিকাৰ আৰম্ভ হ'ব, ভোট গ্ৰহণ আৰম্ভ হ'ব। প্ৰাৰ্থী এজন আছে আৰু মই কৈছোঁ প্ৰাৰ্থী এজনৰ লগত মই কথা পাতিম, কিন্তু তাৰ আগতে মই কৈছোঁ যে 15টা পদৰ বাবে প্ৰায় 35জনকৈ শক্তিশালী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম সুমন দাস। আপুনি কোনটো পদৰ বাবে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? হয়, নমস্কাৰ। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি আৰু গৱেষণা বিভাগৰ স্নাতকোত্তৰ মহলাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ মই সুমন দাস। এইবেলি 2024-25 বৰ্ষৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ কথা বা সাধাৰণ নিৰ্বাচনত সংগীত অৰ্থাৎ মিউজিক ছেক্ৰেটাৰী পদটোত মই নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আপুনি কোনটো বিভাগৰ? মই লোক সংস্কৃতি গৱেষণা বিভাগ। লোক সংস্কৃতি আৰু গৱেষণা বিভাগৰ। আপুনি সংগীত সম্পাদকৰ বাবে আপুনি আগুৱাই গৈছে? হয়। যিহেতু এতিয়া ভোটাধিকাৰ আৰম্ভ হোৱা নাই, 9 বজাৰ পৰা আৰম্ভ হোৱাৰ কথা, কিন্তু বৰষুণ বতৰ কিনকিনীয়া বৰষুণ দি আছে, দুই এটোপালকৈ পৰি আছে, ধৰালে নামি আছে। সংগীত সম্পাদকৰ পদত আপুনি অৱতীৰ্ণ হৈছে প্ৰতিদ্বন্দ্বিতাৰ বাবে। এটা গান হৈছে আপুনি, কাৰণ আপোনাৰ যিসকল ভোটাৰসকল আছে চাগে বহু লোক এতিয়াও টিভিৰ আগত বহি আছে, লাহে ধীৰে আহিব চাগে। এটা গানৰ দুটা কলি যদি হৈ যায়, যিহেতু আপুনি সংগীত সম্পাদক পদত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ গৈ আছে। আচলতে এইকেইদিন গৰমে পাইছে, খুব কষ্ট হৈছে। যিহেতু নন হোষ্টেলাৰ হিচাপে সাহস কৰিছোঁ আহিবলৈ। যি কি নহওক, সংগীতত উঠিছোঁ যেতিয়া গানটো গাবই লাগিব।
অকণমান গাই দিছোঁ। যিহেতু মই বৰপেটাৰ হাউলিৰ নিবাসী আৰু বৰপেটাত আপোনালোকে জানে যে হোলী এটা প্ৰাণৰ উৎসৱ হোলী। গীত হৈ যাব অকণমান মই হোলীৰ দোহাৰি গাই দিছোঁ। ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে আমি খেলো হোলী বসন্ত বেলাতে আমি খেলো হোলী বসন্ত বেলাতে ফাগুণৰে বালাগিল নিকুঞ্জ বনতে। ধন্যবাদ থাকিল অলেখ শুভকামনা অফুৰন্ত শুভকামনা থাকিল আপোনাৰ যি হৃদয়স্পৰ্শী হোলী গীতে আমাৰ হৃদয় চুই গ'ল আৰু সমান্তৰালভাৱে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতিগৰাকী ছাত্ৰ প্ৰতিনিধিক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। একাংশ ছাত্ৰ এতিয়াও ব্যস্ত হাতে হাতে নিজৰ প্ৰিয় যিকেইজন কেণ্ডিডেট আছে কেণ্ডিডেটসকলৰ তেওঁলোকে হাতে হাতে লৈ ৰাখিছে কাগজৰ টুকুৰা। এইসমূহ মাহটো কাগজৰ টুকুৰা নহয়, তেওঁলোকৰ বাবে এয়া আৱেগ হৈছে কাৰণ তেওঁলোকৰ হোষ্টেলৰ যি তোমালোকে যদি দেখুৱাই দিয়া জিকাটো বিচাৰিছে চাগে নিজৰ হোষ্টেলৰ কি কোনটো হোষ্টেলৰ 85 সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা অসমৰে 5 তেতিয়াহ'লে অলপ জচিলাকে অলপ নিজৰ কেণ্ডিডেটজনৰ বিষয়ে অলপ কৈ দিব লাগে দুই এষাৰ। আমাৰ হোষ্টেলৰ পৰা আমি 3জনকৈ প্ৰাৰ্থী আগবঢ়াইছোঁ। কালচাৰ ছেক্ৰেটাৰীৰ বাবে ভাৰ্গৱ ফুকন আৰু মেজৰ গেম ছেক্ৰেটাৰীৰ বাবে ৰাজু খেৰকাটাৰী আৰু বইজ কমন ৰুম ছেক্ৰেটাৰীৰ বাবে যতীন্দ্ৰ প্ৰসাদ দাস। এই 3জনে আমাৰ বাবে বহুত যোগ্য আৰু এই ইউনিভাৰ্চিটিত আগৰ দিনৰ পৰাই মানে বহুতো কাম কৰি আহিছে আৰু আমাৰ ছাত্ৰবিলাকৰ কাৰণে বহুতো সহায় সহযোগিতা কৰি আহিছে। সেই মতে আপোনালোকে 85 আপ বুলি ক'ব লাগে, জোচটো মই কম দেখিছোঁ, ক'ব নেকি? এনেকুৱাই আৱেগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ। কেৱল মাত্ৰ এটা আৱাসৰ কথা মই কোৱা নাই, প্ৰতিটো আৱাসৰে এনেকুৱা নিজৰ নিজৰ শ্লোগান থাকে। প্ৰতিটো আৱাসৰ ছাত্ৰ ছাত্ৰীসকলে ভাবে আৰু চেষ্টা কৰে যে নিজৰ যিকেইজন প্ৰতিনিধি আছে যিকেইজন প্ৰতিনিধিক তেওঁলোকে চিলেক্ট কৰে যাতে তেওঁলোকে জয়ী হওক। এতিয়া মই এইফালে যাব বিচাৰিম, একাংশ ছাত্ৰী আছে তেওঁলোকক মই দেখুৱাইছোঁ, তেওঁলোকেও হাতত ছাতি লয়, তেওঁলোকে ৰৈ আছে, তেওঁলোকো চাগে ৰৈ আছে নিজৰ প্ৰিয় যিকেইজন প্ৰতিনিধি তেওঁলোকে নিৰ্বাচিত কৰিছে তেওঁলোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। কোনটো বিভাগৰ আপোনালোক? আমি মেথমেটিক্স ডিপাৰ্টমেণ্টৰ। মেথমেটিক্স অংক। তেতিয়াহ'লে আপোনালোকৰ প্ৰিয় প্ৰাৰ্থী কোন কেইজন? দিলোঁ আৰু দিওঁ বুলি দিবলৈ আহিছে নে একদম মনৰ পৰা বান্ধি আহিছে এইকেইজনকে দিম? মনৰ পৰা দিবলৈ আহিছে, যোগ্য প্ৰাৰ্থীক দিছোঁ। সমস্যাসমূহ কি দেখা পাইছে বিশ্ববিদ্যালয়, মানে কি কি প্ৰতিশ্ৰুতি আপোনালোকে বিচাৰিছে তেওঁলোকৰ পৰা? আমাৰ বিশ্ববিদ্যালয়ৰ উন্নতিটোৱে বিচাৰিছোঁ। তাৰপৰা তেওঁলোকে কৈছে প্ৰতিশ্ৰুতি দিছে যে ট্ৰান্সপৰ্টেশ্যনৰ যিহেতু আমাৰ বাছ ইয়াত 3খন যিহেতু তেওঁলোকে সেইটো সমস্যাও সমাধান কৰিব। তাৰপৰা তেনেকৈ নানা সমস্যা তেওঁলোকে কৰিম বুলি কৈছে, সেইটো হেৰিতে তেওঁলোকক যোগ্য বুলি ভাবি তেওঁলোকক ভোটটো দিব। যোগ্য ভোগ্য বসুন্ধৰা, কিন্তু কথা এটা হৈছে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে নহ'ব। যিকেইজন ছাত্ৰ ছাত্ৰী যিকেইগৰাকী প্ৰতিনিধি নিৰ্বাচিত হ'ব আপোনালোকে কেৱল প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ নাথাকিব। ছাত্ৰ ছাত্ৰীসকলৰ আপোনালোকক লৈ বহু আশা আছে, এই আশাক আপোনালোকে পানী দিব আৰু এই আশাৰ যাতে তেওঁলোকে আপোনালোকৰ তেওঁলোকে যি আশা কৰিছে এই আশাৰ যাতে তেওঁলোকে আপোনালোকে সঁচা কৰি তুলিব পাৰে তাৰ বাবে আপোনালোকে চেষ্টা কৰক। তেতিয়া কেৱল মাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে নহয়, হয়তো জীৱনকালত হয়তো ভৱিষ্যতে হয়তো আপোনালোকে আৰু আগুৱাই যাব পাৰে। এতিয়া মই এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি উল্লেখ কৰিছে সুৰজিত, মই আপোনাৰ কাষলৈ কিছু আহিব বিচাৰিছোঁ যে ভৱিষ্যতলৈ আগুৱাই যোৱাৰ কথা আপুনি কৈছে। মোৰ যদি ভুল হোৱা নাই আপুনিও এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ৰ ছাত্ৰ আছিল, গতিকে আপুনিও সেই স্মৃতি ৰোমন্থন ক'ৰবাত আজিৰ দিনটোত কৰিছে বুলি আমাৰ অনুভূত হৈছে। গতিকে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ যিহেতু আপুনি উল্লেখ কৰিছে সুৰজিত, যে এই বিশ্ববিদ্যালয়ৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হয় কোনো এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে বিজয় সাব্যস্ত কৰক বা নকৰক, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে ৰাজ্যৰ প্ৰত্যক্ষ ৰাজনীতিটো সোমাই পৰা পৰিলক্ষিত হয়, কোনো ছাত্ৰ সংগঠনৰ সোমাই পৰা পৰিলক্ষিত হয়। গতিকে এইসকল ছাত্ৰ ছাত্ৰীৰ ওপৰত
বিশেষ দায়িত্ব থাকে আমি যদি আজিৰ তাৰিখত মন কৰোঁ আছুৰ সভাপতি উৎপল শৰ্মা তেওঁ এই বিশ্ববিদ্যালয়ৰে এজন ছাত্ৰ বা অন্যান্য যিসকল লোক আছে আজিৰ তাৰিখত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আজিৰ দিনটোৰ পৰাই যেন এক ন্যস্ত দায়িত্ব জড়িত হৈ পৰিছে সুৰজিত কি কয় আটাইতকৈ দুখৰ কথা পাৰ্থ আটাইতকৈ পৰিতাপৰ কথা যে গুৱাহাটী বিশ্ববিদ্যালয় হওক বা কটন বিশ্ববিদ্যালয় হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা বিভিন্ন মহাবিদ্যালয়কে আপুনি সামৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া প্ৰাৰ্থীক যেতিয়া ভোট দিয়ে যেতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহে তেওঁলোকে কিন্তু কোনো সংগঠন মই কোনো এটা সংগঠনৰ মই নাম ল'বলৈ বিচৰা নাই কোনো এটা সংগঠনক চাই কিন্তু ভোট দিবলৈ নাহে যদি মই বিশ্ববিদ্যালয়ৰ কথা ক'ব বিচাৰোঁ মই গুৱাহাটী বিশ্ববিদ্যালয় মই নিজে এজন প্ৰাক্তন ছাত্ৰ আছিলোঁ ইয়াত কিন্তু ছাত্ৰ ছাত্ৰীসকলে যিদৰে মানুহে এটা মাৰ্কেটত যিদিনে কথা ওলায় বজাৰত এটা কথা ওলায় সংবাদ মাধ্যমত ওলায় বা সামাজিক মাধ্যমত ওলায় যে আমুক দলৰ প্ৰাৰ্থী ইয়াত কেনেকৈ দল হ'ব ইয়াত আৱেগ জড়িত হৈ আছে ইয়াত আৱাস আছে আৱাসক চাইখিনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভোটাধিকাৰ সাব্যস্ত কৰে আৰু তেনে প্ৰেক্ষাপটত দেখা পায় যিহেতু দিনে নিশাই কষ্ট কৰি হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ কোনোবা এজন প্ৰাৰ্থীক জয়ী কৰায় বা কোনোবা এটা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে কোনোবা এজন নিজৰ পচন্দৰ প্ৰাৰ্থী এজন জয়ী কৰে তাৰ পাছত দেখা পাওঁ যে এনেকুৱা আৱেগক ধূলিসাৎ কৰি বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোনোবা এটা ৰাজনৈতিক দলত যোগদান কৰে এয়া নকৰিব আপোনালোকে আৱেগৰ লগত নেখেলিব কাৰণ আপোনালোকে আজি যদি আৱেগৰ লগত খেলিছে কালি ভগৱানে আপোনাৰ লগত খেলিব মই কেইবাগৰাকী প্ৰাৰ্থী মই আৰু দেখা পাইছোঁ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা নাম কি নমস্কাৰ মোৰ নাম ভাৰ্গৱ ফুকন মই এইবাৰ নিৰ্বাচনত সাংস্কৃতিক সম্পাদক অৰ্থাৎ কালচাৰেল ছেক্ৰেটাৰী প্ৰাৰ্থী এটা আগবঢ়াইছোঁ আৰু প্ৰস্তুতি ঠিকেই চলিছে এটা ফলাফল ভগৱানৰ আপোনাৰ নামটো কি নমস্কাৰ মোৰ নাম যতীন্দ্ৰ প্ৰসাদ দাস এইবাৰ ইলেকশ্যনত মই বইজ কমন ৰুম অৰ্থাৎ ছাত্ৰ জনী কোঠা সম্পাদকৰ পদটিত নিজৰ প্ৰাৰ্থিত্ব আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ৰাজু খেৰকাঠাৰী আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2024-25 বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ গুৰু ক্ৰীড়া সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা এতিয়া আগন্তুক হৈ থকা নাই আৰু এই নিৰ্বাচন আৰম্ভ হৈ গৈছে বাৰু যি নহওক এনেকুৱা কি আপোনাৰ মাজত আছে কি প্ৰতিভা আছে বা কি প্ৰতিশ্ৰুতি আপোনাৰ দিছে বা এনেকুৱা কি সমস্যা দেখা পাইছে যাৰ বাবে আপুনি ভাবে যে সমস্যাৰ মই সমাধান কৰিব পাৰিম আৰু মোৰ এই যোগ্যতা আছে এই যোগ্যতাৰ ভিত্তিত মোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মোক নিৰ্বাচিত কৰিব হয় নিশ্চয়কৈ যিহেতু সাংস্কৃতিক সম্পাদক বুলি ক'লে কেৱল নৃত্য গীত বা অভিনয় কৰিলেই নহ'ব সম্পাদক হিচাপে তেওঁ কেনেকৈ এখন সাংস্কৃতিক অনুষ্ঠান কেনেকৈ ভালদৰে চলাই লৈ যাব পাৰিছে নিকাভাৱে পাৰ্থ এই চেগতে আমাৰ যিগৰাকী এংকাৰ আছে পাৰ্থলৈ মোৰ এটা প্ৰশ্ন আছে যিহেতু আপুনি নিজে কালচাৰৰ লগত আপুনি জড়িত আপুনি সংস্কৃতিৰ লগত জড়িত আপুনি এইগৰাকী যি প্ৰাৰ্থী আছে তেখেতে কালচাৰেল সম্পাদকৰ পদত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সাংস্কৃতিক সম্পাদক পদত আপোনাৰ কিবা প্ৰশ্ন আছে নেকি এখেতলৈ পাৰ্থ নিশ্চয় সুৰজিত সাংস্কৃতিক সম্পাদকৰ পদত যিহেতু তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আমিও পূৰ্বতে মহাবিদ্যালয়ৰ দিনত তেনে পদ অধিষ্ঠিত কৰি আহিছোঁ গতিকে গুৰুত্বপূৰ্ণ আপুনি কথা উল্লেখ কৰিছে যে প্ৰশ্ন কি থাকিব পাৰে প্ৰশ্ন এই মুহূৰ্তত বহুত থাকিব পাৰে সুৰজিত মই আপোনাৰ জৰিয়তে ছাত্ৰজনক প্ৰশ্ন সুধিব বিচাৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিকভাৱে কোনো এখন ভিতৰুৱা ঠাইৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহিব তেওঁলোকে হয়তো ক'ৰবাত কেতিয়াবা লাজ কৰিব পাৰে যে মই গান এটা গাব বিচাৰিলেও ক'ৰবাত ৰৈ যায় সেইসকল লোকক উলিয়াই অনাৰ ক্ষেত্ৰত সেই লোকজনে কি কৰিব বিচাৰে সুৰজিত সাংঘাতিক সুন্দৰ প্ৰশ্ন পাৰ্থ প্ৰতিভা বিকাশৰ কথা আপুনি দাঙি ধৰিছে আমাৰ যিগৰাকী এংকাৰ আছে পাৰ্থ তেখেতে আপোনালৈ এটা প্ৰশ্ন দাঙি ধৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে গাঁৱৰ বা কোনো ভিতৰুৱা অঞ্চলৰ পৰা যেতিয়া আহে যেতিয়া তেওঁলোকে কিবা এটা প্ৰতিভা কিবা এটা প্লেটফৰ্ম বিচাৰি আহে যে মই গান এটাই গাওঁ বা মই প্ৰতিভা বিকাশ কৰিব বিচাৰোঁ কিন্তু সেই প্লেটফৰ্মখন বিচাৰি নাপায় তেনেকুৱা কোনো সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে আপুনি কিছুমান কাম কৰিব বিচাৰে নে কিবা পদক্ষেপ হাতত ল'ব বিচাৰিছে নেকি হয় নিশ্চয়কৈ মই নিজৰ এজেণ্ডাত সেইদিনাখন অপেন ডিবেটতো কৈছোঁ যে মই যদি জয়যুক্ত হওঁ তেনেহ'লে মই কিছুমান নতুন কাম হাতত লৈ আহিছোঁ যেনেদৰে আপোনাৰ কালচাৰেল মেগাজিন এখন আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত গুৱাহাটী বিশ্ববিদ্যালয়ত আমি প্ৰকাশ কৰিম আৰু দ্বিতীয়তে আমাৰ বিশ্ববিদ্যালয়ত যেনেকৈ এখন কেলেণ্ডাৰ থাকে নৰ্মেলি এনেকৈ এখন কালচাৰেল কেলেণ্ডাৰ আমি উলিয়াম য'ত আমি বিভিন্ন ধৰণৰ যেনে বড়োৰ বাথৌ পূজা আহোমৰ মেডাম মোৰ প্ৰশ্ন বেলেগ আছিলে মোৰ প্ৰশ্ন আছিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো ভিতৰুৱা অঞ্চলৰ পৰা আহে বা গাঁৱৰ পৰা আহে তেওঁলোকে এখন প্লেটফৰ্ম বিচাৰি নাপায় বা তেওঁলোকৰ আত্মবিশ্বাসৰ বহুতৰ অভাৱ থাকে নথকা নহয় সকলোৰে যে আত্মবিশ্বাস একেই থাকিব বুলি কথা নাই তেওঁলোকে এখন প্লেটফৰ্ম বিচাৰে যে মোৰ প্ৰতিভা মই কেনেকৈ বিকাশ কৰিম মই কেনেকৈ গান এটা গাম
কিবা টেলেণ্ট হাণ্ট বা কিবা পাতাৰ কিবা প্ৰতিশ্ৰুতি বা কিবা আশা আছে নেকি আপোনাৰ? হয়, নিশ্চয়কৈ মই সেইটোৱে তাৰ উপলক্ষে কথাটো কৈছোঁ যে আমাৰ যিহেতু ইয়াত মুকলি মঞ্চ এখন আছে, সেই মুকলি মঞ্চখনত আমি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আদি কৰি তেওঁলোক একেগোট কৰিম আৰু আমি তেওঁলোকৰ মাজত এখন মঞ্চ দিম য'ত তেওঁলোকে নিজৰ প্ৰতিভা দেখাই অকল বিশ্ববিদ্যালয়তে নহয় ভাৰতবৰ্ষতে উজ্বলিব পাৰিব। আৰু লগতে আমি যদি মই পাৰোঁ তেন্তে এটা মিউজিকেল ষ্টুডিঅ' যেনেকৈ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ৰেডিঅ' ষ্টুডিঅ' আছে, তেনেকৈ কিন্তু এটা মিউজিকেল ষ্টুডিঅ' বা কালচাৰেল ষ্টুডিঅ' নাই। চ' মই নিশ্চয়কৈ এটা কালচাৰেল বা মিউজিকেল ষ্টুডিঅ' মই স্থাপন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ থাকিল। কেৱল মাত্ৰ তেওঁলোকে জিলিকি নুঠক, আপোনালোকেও উজ্জ্বলি উঠক ভৱিষ্যতে। মই এতিয়া কিছু আৰু প্ৰাৰ্থী মই দেখা পাইছোঁ, এইসকল প্ৰাৰ্থীৰ ওচৰলৈ মই যাবলৈ মই চেষ্টা কৰিম। তেওঁলোকে সুন্দৰ সুন্দৰ তেওঁলোকে গামোচা পৰিধান কৰি লৈছে আৰু এজন হাঁহিমুখী এজন প্ৰাৰ্থী আহিছে। কি নাম? বৰ ধুনীয়া হাঁহিটো দেই। নমস্কাৰ, মই অংকুৰজ্যোতি ভৰালী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা 2024-25 বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ এজন সভাপতি পদৰ প্ৰাৰ্থী। দিছ ইজ কনফিডেন্স, ইয়াকে কয় আত্মবিশ্বাস। মই তেখেতক নাজানো, তেখেতৰ নামো নাজানো, কিন্তু যেতিয়া কেমেৰা ফ্ৰেম কৰিলে 4-5জন কেণ্ডিডেট আছিলে, কিন্তু এখেত আগুৱাই আহিলে। নামটো কি ক'লে আপুনি? কোনটো হোষ্টেলৰ হয় আপুনি? হয়, মই 88 বইজ হলৰ আৱাসী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি 8 নং ছাত্ৰাবাস। মই অংকুৰজ্যোতি ভৰালী, সভাপতি পদৰ প্ৰাৰ্থী। কাক ভোট দিয়ে নিদিয়ে পিছৰ কথা, কিন্তু আপোনাৰ আত্মবিশ্বাস ভাল লাগিলে। আপোনাৰ হাতত কিছু মুহূৰ্তৰ পাছতে ইয়াত চব গুটি কেইটামান হ'ব, নহয়নে? হয় হয়, এতিয়া কিন্তু খালী হৈ আছে। খালী হৈ আছে, এতিয়া দিম আৰু ছাত্ৰ ছাত্ৰীখিনি লেট কৰিছে আপুনি, গম পায়নে? মানে দাদাৰ লগত আহিলোঁ, আমাৰ হোষ্টেলৰে পাৰৰ পৰা উঠিছে, তো আশা কৰোঁ সকলোৱে ভোট দি যেন গুৱাহাটী বিশ্ববিদ্যালয় এজন কণ্ঠ হিচাপে আগুৱাই দিয়ে আৰু ভৱিষ্যত দিনত দাদাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয় এক নতুনত্ব পাওক, তাৰে আমি আশা কৰিছোঁ। আৰু প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আমাৰ ফালৰ পৰা আৱাসৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা আছে, অফুৰন্ত শুভকামনা আছে প্ৰতিগৰাকী প্ৰাৰ্থীলৈ। নৈতিকতা অক্ষুণ্ণ ৰাখক প্ৰতিগৰাকী প্ৰাৰ্থীয়ে, ছাত্ৰ সমাজৰ হকে কাম কৰক প্ৰতিগৰাকী প্ৰাৰ্থীয়ে, আৰু ছাত্ৰ ছাত্ৰীসকলে যি আপোনালোকৰ বাবে যি আশা কৰিছে, এই আশা কিন্তু ভংগ নকৰিব আৰু সদায় ছাত্ৰ সমাজৰ হকে আগুৱাই যাওক। এয়া আমি আশা কৰিছোঁ প্ৰতিগৰাকী ছাত্ৰ প্ৰতিনিধিলৈ। যিকেইগৰাকী জয়ী হ'ব তেওঁলোকলৈও শুভকামনা, আৰু যিকেইগৰাকী 2-এটা ভোটত পাছ পৰিব, যিকেইগৰাকী অলপ হয়তো হাৰি যাব, মানে ভোটৰ অংকত যদি হাৰি যায় 10, 50টা 100টা ভোটত, আপোনালোকেও কিন্তু পৰাজিত হৈছে বুলি আপোনালোকে নাভাবিব, কাৰণ আপোনালোকে যি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা প্ৰয়োজন। নিশ্চয় নিশ্চয় সুৰজিত, আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব।